ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল ৰাতিপুৱাই এখন ভাল আপডেট দিবলৈ বিচাৰিছোঁ বহুত ভাল খবৰ অসম পুলিচৰ ফালৰ পৰা ইতিমধ্যে এডমিট কাৰ্ড মুকলি হ'ব আজিৰ দিনটোতে ইতিমধ্যে অসম পুলিচে ইতিমধ্যে নটিচ এখন প্ৰকাশ কৰিছে বন্ধুসকল সেইখন নটিচ ইতিমধ্যে ফাইনেলি আহি গৈছে বন্ধুসকল সেইখন নটিচটো আপোনালোকৰ সাধাৰণতে আপোনালোকে সাইডত চাব পাৰিছে এইখন নটিচ ইতিমধ্যে অসম পুলিচৰ ফালৰ পৰা আহিছে আৰু এই নটিচখন আপোনালোকৰ এছএলআৰ অফিচিয়েল সাইটত আহিছে অসম পুলিচৰ ৱেবছাইটত আহিছে আৰু নটিচখন যোৱাকালি আহিবলগীয়া কথা আছিল কিন্তু যোৱাকালি ডেটটো লিখা আছে কিন্তু আজি ৰাতিপুৱা নটিচখন আহিছে আৰু নটিচখনত উল্লেখ আছে অসম পুলিচৰ এডমিট কাৰ্ড আজিৰ দিনটোৰ পৰা ডাউনলোড হ'ব বন্ধুসকল বহুত ভাল খবৰ গুড নিউজ সকলৰ বাবে আৰু কোনবোৰ ল'ৰা ছোৱালীৰ বাবে এডমিট কাৰ্ড মুকলি হৈ যায় তাৰ আগতে মই এটা অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো অন্যক শ্বেয়াৰ কৰি দিব যাতে অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট আপোনালোকে দায়িত্ব সহকাৰে পাবলৈ সক্ষম হয় বন্ধুসকল অসম পুলিচৰ যিটো এক্স ছাৰ্ভিচমেনৰ বাবে 24 আগষ্ট তাৰিখে যিটো 300 মান পদ প্লাছ পদ মুকলি কৰা হৈছিল 200 পদ সাধাৰণতে সাব ইন্সপেক্টৰ 60টা পদ সাব ইন্সপেক্টৰ আৰু সাব ইন্সপেক্টৰৰ সাধাৰণতে বেলেগ পদ মিলি এক্স ছাৰ্ভিচমেনৰ বাবে যিসকল সাধাৰণতে কেন্দ্ৰীয় চাকৰি কৰিছে তেওঁলোকৰ বাবে চাকৰি কৰি আছে তেওঁৰ সাধাৰণতে তেওঁৰ বাবে তেওঁৰ ৰিলেটিভ যিসকলে এক্স ছাৰ্ভিচমেনৰ সাধাৰণতে চাৰ্টিফিকেট আছে তেওঁলোকৰ বাবেহে এই পদসমূহ এপ্লাই হৈছিল নটিফিকেশ্যন আছিল 24 সাধাৰণতে 24 আগষ্ট তাৰিখে যি এক্স ছাৰ্ভিচমেনৰ বাবে যি পদৰ এপ্লাই হৈছিল সেই পদৰ বাবে আপোনালোকৰ সাধাৰণতে ইতিমধ্যে ফাইনালি এডমিট কাৰ্ড আহি গৈছে বন্ধুসকল আজিৰ দিনটোত ইতিমধ্যে এডমিট কাৰ্ডৰ লিংক এক্টিভ কৰি দিছে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব জানুৱাৰী মাহতে বন্ধুসকল বহুত ভাল খবৰ আৰু আপোনালোকৰ সাধাৰণতে 5563টা যি পদ আছিল বন্ধুসকল কনষ্টেবল এবি ইউবি তাৰপিছত এপিআৰ মোটামুটি 13-14টা বিভাগ মিলি 5000 প্লাছ যি পদ আছিল সেই পদসমূহৰ ফিজিকেল হওক প্ৰথমতে ফিজিকেল অনুষ্ঠিত হ'ব এই ফিজিকেলসমূহ একেবাৰে সাধাৰণতে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব জুলাই মাহতে অনুষ্ঠিত হ'ব জুলাই মাহতে এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল আৰু 26 সাধাৰণতে জানুৱাৰী তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব কেতিয়া এডমিট কাৰ্ড আহে কেতিয়া সাধাৰণতে আপোনাৰ ফিজিকেল অনুষ্ঠিত হয় বন্ধুসকল কিন্তু আজিৰ দিনটোতে ইতিমধ্যে 26 ডিচেম্বৰ তাৰিখে আজি সাধাৰণতে এক্স ছাৰ্ভিচমেনৰ বাবে 24 আগষ্ট তাৰিখে যি নটিফিকেশ্যন হিচাপত যি এপ্লাই হৈছিল এক্স ছাৰ্ভিচমেনৰ পদৰ বাবে সেই এক্স ছাৰ্ভিচমেনৰ বাবে এই পদসমূহ ইতিমধ্যে এডমিট কাৰ্ড মুকলি কৰি দিছে বহুত ভাল খবৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আৰু অসম চৰকাৰ যিকোনো আপডেট হওক অসমৰ এডিআৰ পৰীক্ষাৰ আপডেট হওক যিকোনো গেট 3 গেট 4 পৰীক্ষাৰ আপডেট হওক সকলো আপডেট মোৰ চেনেলৰ পৰা পাব মই অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰ যিকোনো খবৰ মোৰ চেনেলটোৰ পৰা পাব আৰু বেয়াকৈ কমেণ্ট নকৰিব অসমৰ হাতত গেট 3 হওক গেট 4 হওক সকলো আপডেট দিম অসম পুলিচৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব মই প্ৰতিশ্ৰুতি দিছোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ গেট 3 গেট 4 পদৰ ইতিমধ্যে এডমিট কাৰ্ড মুকলি এতিয়ালৈকে যদি কৰা নাই 9 বজালৈ অপেক্ষা কৰক বন্ধুসকল এডমিট কাৰ্ড মুকলি হৈ যাব অসম পুলিচৰ ফালৰ পৰা এই নটিচখন অতি সোনকালে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এছএলআৰ সাইটত বা অসম পুলিচৰ ৱেবছাইটত এইখন নটিচখন পাব ধন্যবাদ ছাপোৰ্ট কৰিব।